হিঙৰিৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত শিৱৰাত্ৰি উপলক্ষে আয়োজিত সপ্তাহজোৰা শিৱৰাত্ৰি মেলাত অগণন লোকৰ সমাৱেশ ঘটিছে। আজি শিৱৰাত্ৰি মেলাৰ পঞ্চম দিনাও অগণন লোকক দেখিবলৈ পোৱা যায়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন শ্ৰেণীৰ লোকে মেলাথলীত ভিৰ কৰা পৰিলক্ষিত হয়। মেলাৰ ইমূৰৰ পৰা সিমূৰলৈ কেৱল মানুহেই মানুহৰ সমাগম। বিপুল সংখ্যক ৰাইজক ইয়াত দেখিবলৈ পোৱা যায়। মেলাথলীত স্থাপিত চকৰিসমূহৰ লগতে চাৰ্কাছ আদিত মানুহৰ ভিৰ দেখা গৈছে। ইয়াতে বিভিন্ন বিপণীসমূহতো ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয়। ৰাইজক শান্তি শৃংখলা অটুট ৰাখিবলৈ মেলা পৰিচালনা সমিতিয়ে আহ্বান জনাইছে। ভাইটি জিলাপি কেনেকুৱা বেচিছা? কেজি কেনেকুৱা? 160 টকা। আজি এতিয়ালৈকে কিমান কেজি মান বেচিলা? 2 কুইণ্টল মান বেচিলা। আৰু কি কি বস্তু আছে? আছে নিমকি আছে, খুৰমা আছে, মিক্সাৰ আছে। আপুনি কিমান বছৰ ধৰি শিঙৰি মেলাত আহিছে? মেলা ধৰো যে 50 বছৰ। 20 কুইণ্টল বেচে। আপোনালোক শিঙৰি মেলাত আহিছে, কি ক'ব? আমার খুব ভাল লাগিলে। এইটো এটা ঐতিহ্যমণ্ডিত মন্দিৰ হয় আৰু আমি প্ৰতি বছৰে ইয়াতে আহোঁ। ভাল লাগে আমাৰ। আমি সৰুৰ পৰা ইয়াতে আহিছোঁ। আপুনি চালে মেলা চালে? মেলা চালো, খুব ভাল লাগিলে। ভাল লাগে। খুব ভাল লাগে। দোকান পোহাৰো ভাল কৰিছে। খুব ভাল লাগিছে। যিটো ঐতিহ্য গুপ্তেশ্বৰ মহাদেৱৰ মন্দিৰ, শৃংগী ঋষিৰ সময়ৰ পৰা চলি অহা গুপ্তেশ্বৰ দেৱালয় আজি এই প্ৰাংগণত আজি এই স্থলীত আহি আজি জিলেপি গ্ৰহণ কৰিছোঁ। আৰু এই গোটেই ৰাইজৰ সহযোগত আজি যিটো মেলাৰ পৰিৱেশ, খুব সুন্দৰ পৰিৱেশ, খুব ভাল লাগিছে। আৰু আপোনালোকৰ সহায় সহযোগিতাৰ কাৰণে ধন্যবাদ।